অনাগত নিৰ্বাচনত আমি যি দেখিছোঁ ৰাইজৰ মাজত বিপুল মানে কংগ্ৰেছৰ এটা ঢৌ সৃষ্টি হৈছে। আমি আশা আমাৰ 11 নং জিলা পৰিষদৰ যিজন প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানী সাধাৰণ ৰাইজ হিচাপে কাক আচলতে ভোট দিব বা কাক ভাল পায়? ছেকেণ্ডাৰ প্ৰধানীক ভাল পায়। ছেকেণ্ডাৰ প্ৰধানীকে জিকিব। নমস্কাৰ, এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ 11 নং কুকিলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বাণিজ্য বজাৰত। আৰু বাণিজ্য বজাৰত যিসমূহ স্থানীয় ভোটাৰ আছে বা সাধাৰণ ৰাইজ আছে তেওঁলোকৰ পৰা আচলতে আমি তেওঁলোকৰ মনৰ ভাৱ আচলতে সমাগত যিটো পঞ্চায়ত নিৰ্বাচন, আৰু এই পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসমূহ আচলতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ আহিব। সেইসকলে যিসমূহ স্থানীয় ৰাইজ আছে সাধাৰণ ৰাইজৰ পৰা আচলতে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ আচলতে চেষ্টা কৰিম। হয়, আপুনি এজন বাণিজ্য বজাৰৰ স্থানীয় এজন বাসিন্দা, আচলতে আপুনি কোনগৰাকী প্ৰাৰ্থীক আচলতে ভোট দিব বুলি ভাবিছে? আপুনি তাক ভোট কিহৰ কাৰণে দিব? মানুহটো ভাল। আৰু মোৰ সৈতে আৰু কেইজনমান ব্যক্তি আছে, তেওঁলোকৰ পৰা আচলতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি এজন বালাছৰ মাত্ৰাখোলাৰ সাধাৰণ ৰাইজ হিচাপে আপুনি কাক আচলতে ভোট দিব বা কি স্বাৰ্থত ভোট দিব, এই বিষয়ে যদি অলপ আমাক কয়। যি অনাগত নিৰ্বাচনত আমি যি দেখিছোঁ ৰাইজৰ মাজত বিপুল মানে কংগ্ৰেছৰ এটা ঢৌ সৃষ্টি হৈছে। আমি আশা আমাৰ 11 নং জিলা পৰিষদৰ যিজন প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানী, লগতে আমাৰ 32 নং বালাছৰ মাত্ৰাগোলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছে আমাৰ আবুল খায়েক, দুয়োজনে প্ৰাৰ্থীয়ে বিপুল ভোটে জয়লাভ কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু ৰাইজৰ মাজত আমি যথেষ্ট সঁহাৰি দেখিছোঁ। গাঁৱে ভূঞে আমি ঘূৰি আছোঁ, গতিকে ৰাইজৰ মাজত যথেষ্ট কংগ্ৰেছৰ প্ৰতি সঁহাৰি আছে আৰু বিশ্বাস আছে। বা কংগ্ৰেছ এনে এটা দল যি দলে ভাৰতবৰ্ষ স্বাধীন কৰিছিল আৰু ৰাইজৰ হৈ কাম কৰি আছে, অনাগত দিনত কৰি থাকিব। আৰু বিশেষকৈ মাইনৰিটি মানুহৰ সুৰক্ষাৰ কাৰণে যদি কোনোবাই মাত মাতিছে, সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। গতিকে আমি বিশ্বাস কৰোঁ আমাৰ সাধাৰণ ৰাইজে আমাক আঁকোৱালি ল'ব আৰু অনাগত নিৰ্বাচনত আমাক বিজয়ী কৰিব। আৰু মোৰ সৈতে আৰু কেইজন ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ আচলতে চেষ্টা কৰিম। হয়, আপুনি কওকচোন, যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন জেগাৰ পৰা বিভিন্ন ৰাজনৈতিক দলসমূহে আচলতে আহি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আপুনি এজন সাধাৰণ ৰাইজ হিচাপে কাক আচলতে ভোট দিব বা কাক ভাল পায়? ছেকেণ্ডাৰ প্ৰধানীক ভাল পায়। ছেকেণ্ডাৰ প্ৰধানীকে জিকিব। আমাৰ অঞ্চলৰ সকলো মানে ছেকেণ্ডাৰ প্ৰধানীকে ভোট দিব। ছেকেণ্ডাৰ প্ৰধানী কোনটো দলৰ হৈ নিৰ্বাচন খেলি আছে? কংগ্ৰেছ। আচলতে কাক ভোট দিব? আসলে আমি সেকেন্ডার প্রধানিক ভোট দিম। আমার সিফালে মানে সেকেন্ডার প্রধানিক ফিল্ডে ভালো আছে, মানে আমি সব মানুষই সেকেন্ডার প্রধানিক সাপোর্ট করেছি, আমি সেকেন্ডার প্রধানিক ভোটে দিম। কিমান বড় সেকেন্ডার প্রধানি যুক্ত হবে বলে এইবিলি সেকেন্ডার প্রধানি আমার আইটেম মতো মোটামুটি 10-15 হাজার ভোট আগবাড়ি দেব, মানে জিকিব, এটু আমার বিশ্বাস। এইবেলি আপোনালোকে দেখিবলৈ পাইছে যে 11 নং কুকিলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যি বাণিজ্য বজাৰ যিসমূহ স্থানীয় বাসিন্দা আছে বা যিসমূহ সাধাৰণ ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু ইতিমধ্যে আমাৰ প্ৰতিবেদনত কিন্তু কৈ গৈছে অহা 7 তাৰিখত আচলতে এইসকল ৰাইজে কাক ভোট দিব, আৰু অহা 11 তাৰিখত এই 11 নং কুকিলা সমষ্টি 11 নং জিলা পৰিষদ কুকিলা সমষ্টিৰ আচলতে কোনে শেষ হাঁহি মাৰিব, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।